Hello guys, welcome to my channel Let's Practice. আশা কৰো আপোনালোক সকলোৱে ভালে আছে। ইতিমধ্যে আপোনালোকে জানে সিটেটটো হৈ গৈছে, গতিকে আজিৰ মেইন টপিকটো হৈছে সিটেট জুলাই 7 জুলাই যেটো হৈছিলে এই জুলাইৰ ৰিজাল্ট সিটেট জুলাই 2024 7 জুলাই 2024 ইয়াৰ ৰিজাল্ট কেতিয়া দিব, ৰিজাল্ট কেতিয়া ঘোষণা কৰিব, তাৰে বিষয়ে আজি টপিকটোক আলোচনা কৰিম। মুখ্য পয়েন্ট কেইটা হৈছে ৰিজাল্ট ঘোষণা কৰাৰ আগতে আনসাৰ অফিচিয়েল আনসাৰ কি ওলায়, অফিচিয়েল আনসাৰ কি কেতিয়া ওলাব, অফিচিয়েল আনসাৰ কিৰ পৰা ৰিজাল্ট ইয়াৰ মাজত গেপছটো কিমান দিনলৈকে হৈ থাকিব, আৰু ৰিজাল্টটো ওলোৱাৰ লগে লগে আমাৰ অসমৰ শিক্ষামন্ত্ৰী মাননীয় ডক্টৰ ৰণোজ পেগুৰ ডাঙৰীয়াই 2 দিন আগতে ND24 টক শ্ব'ত শিক্ষকৰ বিভিন্ন ধৰণৰ সমস্যা বিষয়ে বিস্তৃত আলোচনা হৈছিলে। তাতে শিক্ষক নিযুক্তিৰ বিষয়ে বিস্তৃতভাৱে আলোচনা কৰিছে। তাতে কৈছে আগৰ যিখিনি এডভাৰটাইজমেণ্টৰ কাম পেণ্ডিং হৈ আছে সেই কামখিনি সোনকালে 2 দিনৰ ভিতৰত মেৰিট লিষ্ট প্ৰকাশ কৰিব, লগতে নতুনকৈ আৰু এটা এড মুকলি কৰি দিব। গ্ৰেট অপৰচুনিটি হৈছে যে আগৰ যিখিনি এডভাৰটাইজমেণ্টত যিখিনি নাম অন্তৰ্ভুক্ত নহ'ব তেওঁলোকে পোনে নেক্সট এডভাৰটাইজমেণ্টৰ এপ্লাই কৰিব পাৰিব। গতিকে এইটোৱে আছিলে মেইন সুযোগ। এতিয়া মেইন টপিক কেইটালৈ আহোঁ। 1 নম্বৰ টপিকটো হৈছে যে সিটেটৰ সিটেটৰ আনসাৰ কেতিয়া ওলাব। আগৰ যিবিলাক ৰেকৰ্ড আছে প্ৰিভিয়াছ সিটেটে কণ্ডাক্ট কৰা প্ৰিভিয়াছ ইয়াৰৰ ৰেকৰ্ডবিলাক যদি আমি চালি চাওঁ তাতে আমি ৰেকৰ্ডবোৰ দেখা পাম যে আনসাৰ কি প্ৰভাইড কৰাৰ টাইম টেবুলটো হৈছে 16 পৰা 20 দিনৰ ভিতৰত, আৰু ৰিজাল্টটো ঘোষণা কৰা হৈছে আনসাৰ কি প্ৰভাইড কৰাৰ 10 দিনমান পিছতে ৰিজাল্টটো ঘোষণা কৰি দিয়ে। আৰু আমি ৰিজাল্ট দিয়াৰ লগে লগে আমাৰ এইখিনি কেণ্ডিডেটসকলৰ কাৰণে এটা বিগ অপৰচুনিটি আহিছে নতুন এডভাৰটাইজমেণ্টত, তাতে আমি সকলোৱে এপ্লাই কৰিব পাৰিম। এইটোৱে আছিলে বিগ অপৰচুনিটি। আপোনালোকক সকলোৱে নিজৰ মনৰ আশাবোৰ পূৰণ কৰিব বুলি আশা ৰাখি আজি ইমানতে সামৰণি মাৰিছোঁ। জয় হিন্দ, জয় আই অসম, ধন্যবাদ।